নমস্কাৰ স্বাগতম জনাইছো আসাম এডুকেশ্যন এণ্ড জব চাৰ্টত আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰেল বিভাগত ওলাইছে বহু চাকৰি দশম শ্ৰেণী উত্তীৰ্ণও কৰিব পাৰিব আবেদন আজি আপোনালোকে কৰক আবেদন ৰেল আৰক্ষীৰ কনষ্টেবল আৰু এছআই পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে মুঠতে 2250টা পদ পূৰণৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু প্ৰাক্তন সেনাৰ বাবে সংৰক্ষিত থাকিব পদ এছআই পদৰ বাবে আবেদনকাৰীৰ বয়স 20 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব কনষ্টেবল পদৰ বাবে আবেদনকাৰীৰ বয়স 18ৰ পৰা 25 বছৰ হ'ব লাগিব কেনেকৈ আপোনালোকে কৰিব আবেদন ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট indianrailways.gov.in ত আপোনালোকে ক্লিক কৰক ইয়াৰ পিছতে আৰআৰবি আৰু আৰআৰচিত আপোনালোকে ক্লিক কৰক যেটো বিভাগত আবেদন কৰিব খুজে তাত আপোনালোকে ক্লিক কৰক নিযুক্তি অপচনত আপোনালোকে ক্লিক কৰি অনলাইনতে আবেদন কৰক ইয়াৰ পিছত আপুনি দিব লাগিব আবেদনৰ মাচুল ইয়াৰ পিছত আপুনি সম্পূৰ্ণ কৰক আবেদন আপলোড কৰি কম্পিউটাৰ ভিত্তিক পৰীক্ষা শাৰীৰিক দক্ষতা পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাৰ জৰিয়তে আপোনালোকে হ'ব বাছনি